হেল্ল' ষ্টুডেণ্ট, আজি ক্লাছ 10ৰ দ্বিতীয় অধ্যায় বহুপদ অৰ্থাৎ পলিনমিয়েল চেপ্টাৰটো আলোচনা কৰিম। এই পলিনমিয়েল চেপ্টাৰটো প্ৰথমতে আমি ইয়াৰ ইন্ট্ৰডাকশ্যন হিচাপে যিখিনি জানিব লাগে সেইখিনি প্ৰথমতে শিকি ল'ম। তাৰপিছত আমি এক্সাৰচাইজ 2.1 আলোচনা কৰিম। এতিয়া আমি চেপ্টাৰটো আৰম্ভ কৰিছোঁ। ইয়াত প্ৰথমতে আমি বহুপদ বুলিলে কি বুজা, বহুপদৰ অৰ্থ কি, বা বহুপদত আমাৰ কি কি বস্তুৰ প্ৰয়োজন হ'ব। এতিয়া চোৱা, বহুতটা পদ যদি একেলগে লগ হৈ থাকে তেতিয়াহ'লে আমি এইটো বহুপদ বুলি ক'ম। এতিয়া পদ মানে কি, চোৱা ইয়াত আমাৰ তিনিটা পদ আছে। এইটো এটা পদ, 3x² এটা পদ, 6x এটা পদ আৰু 15 এটা পদ। ইয়াত তিনিটা পদ আছে। এনেকে আমাৰ বহুতটা পদ থাকিব পাৰে। এতিয়া প্ৰত্যেকটো পদৰ ক্ষেত্ৰতে আমি আৰু কি কি পাম। ইয়াত চোৱা, যদি এটা পদ থাকে তেতিয়া সেইটোক আমি মনমিয়েল বা একপদ বহুপদ বুলি ক'ম। দুটা থাকিলে দ্বিপদ বুলি ক'ম, তিনিটা থাকিলে ত্ৰিপদ, এনেকুৱাকৈ যাই থাকিব। ইয়াতে চোৱা, এই বহুপদটোৰ এই x² ওচৰত থকা সংখ্যাটোক আমি কোএফিচিয়েন্ট বা সহগ বুলি ক'ম। অসমীয়াত কি হ'ব, এইটো সহগ। ঠিক তেনেকে x-ক আমি কি বুলি ক'ম, ভেৰিয়েবল। তাৰপিছত আমি এই স্কুৱেৰটো হৈছে আমাৰ ঘাত, গতিকে এই কেইটা বস্তু আমি জানিব লাগিব। তাৰপিছত আহিলে, যদি এটা পদৰ ধৰি লোৱা ইয়াত আছে 3x² + 6x + 15 ধৰি লোৱা, ইয়াত চোৱা ঘাত 2 আছে, গতিকে এই বহুপদটো হ'ব আমাৰ দ্বিপদ বহুপদ বা দ্বিঘাত বহুপদ। যদি ইয়াত এনেকুৱা হ'ল হয় 3x + 6, এইটোৰ ঘাত 1 আছে, যদি ঘাত 1 হয় সেইটোক আমি ৰৈখিক বহুপদ বুলি কওঁ। যদি ঘাত 3 হয়, ধৰি লোৱা 3³ আছে +2x + 3 আছে, তেতিয়াহ'লে এইটো আমাৰ কি হ'ব, ত্ৰিঘাত বহুপদ। এতিয়া বহুপদৰ আমি কি কি গম পালো, ৰৈখিক বহুপদ কি জানিলো, দ্বিঘাত বহুপদ কি জানিলো আৰু ত্ৰিঘাত বহুপদ কি জানিলো। এইটোত আমি মেইনকে দ্বিঘাত বহুপদৰ বিষয়ে পঢ়িম। গতিকে দ্বিঘাত বহুপদত আমাৰ সাধাৰণ ফৰ্মটো হৈছে এইটো ax² + bx + c। এইটো ফৰ্ম আমি জানিব লাগে। ঠিক আছে, এতিয়া আমি ভিডিঅ'টো আৰু কি কি বস্তুৰ প্ৰয়োজন সেইখিনি চাম। চোৱা, আমি ত্ৰিঘাত বহুপদ কি জানিলো। ত্ৰিঘাত বহুপদত আমাৰ ঘাত 3 থাকিব। আৰু এটা বস্তু আমি জানিব লগা আছে, মাত্ৰা বা ডিগ্ৰী। ডিগ্ৰী আমাৰ কি হ'ব, চোৱা এই বহুপদটোৰ আমাৰ ঘাত আটাইতকৈ বেছি কিমান। ইয়াত যদি চোৱা, ইয়াত ঘাত 2 আছে, ইয়াত 3 আছে, গতিকে আমাৰ 3 ডাঙৰ। গতিকে ঘাত কেইটা চাই আমি যিটো ডাঙৰ পাম সেইটোকে আমি কি বুলি কম, মাত্ৰা বা ডিগ্ৰী। এতিয়া বহুপদৰ শূন্য কি এইটো জানিব লাগিব। ক্লাছ 10ত তোমালোকে বহুপদৰ শূন্যৰ বিষয়ে পঢ়ি আহিছা, বহুপদৰ শূন্য বা জিৰ'ছ অফ পলিনমিয়েলছ। এতিয়া চোৱা, আমি এই এক্সৰ মান এনেকুৱা এটা ল'ব লাগে যিটো মান লোৱাৰ ফলত ইয়াৰ ভেলুটো আমাৰ 0 হৈ যায়। যদি 0 হৈ যায় তেতিয়াহ'লে এক্সৰ মান যি লোৱা সেইটোকে আমি এই পলিনমিয়েলছ বা বহুপদটোৰ শূন্য বুলি কওঁ। এতিয়া চোৱা, ইয়াত আমি ধৰি লোৱা এক্সৰ মান আমি -1 লৈ চাম। যদি -1 লৈ চোৱা, x² জেগাত আমি কি লিখিম, -1² -3 ইনটু কি লিখিম, -1 -4। এতিয়া চোৱা, -1ক যদি স্কোৰ কৰি দিয়া +1 পাবা স্কুৱেৰ কৰিলে, তেনেকে -3 -1 কৰিলে +3 পাবা, আৰু এইটো -4। এতিয়া ইয়াত কিমান পাইছো, 3 + 1 4 -4, আমাৰ কি ওলালে 0। এক্সৰ মান যেতিয়া -1 লৈছিলো তেতিয়া আমাৰ পলিনমিয়েলটোৰ ভেলু কি পালো, 0 পালো। গতিকে এই -1টো হ'ব এই বহুপদটোৰ এটা শূন্য। ঠিক তেনেকে এই বহুপদটোৰ আৰু আমি শূন্য উলিয়াব। চোৱা, এক্সৰ মান যদি আমি ইয়াত এতিয়া 4 লওঁ, 4 ললেও কি পাম, চোৱা ধৰি লোৱা ইয়াত x² জেগাত আমি 4 ললো, 4² হ'ব, 3 × 4 হ'ব -4। এতিয়া এইটো যদি কৰা 16 - 12 -4, গতিকে কি পাইছো, 16 এই দুটা প্লাছ কৰি দিলে -16, গতিকে কিমান পাইছো, 0। গতিকে এই বহুপদটোৰ এটা শূন্য পালো -1, আনটো পাইছো 4। ঠিক আছে, এইটোক আমাৰ বহুপদৰ শূন্য বুলি কয়। এতিয়া নেক্সট চোৱা, আমাৰ ইয়াত কি কৈছে, সাধাৰণতে n মাত্ৰাৰ এটা বহুপদ px দিয়া থাকিলে ypxৰ লেফটোৱে x অক্ষক খুব বেছি n টা বিন্দুত কাটিব। ইয়াত কি কৈছে, মাত্ৰাৰ কথা কৈছে, ধৰি লোৱা ax + bx + c। ইয়াত n মাত্ৰাৰ কথা কৈছে, তেতিয়াহ'লে এই ঘাত কিমান হ'ব, n।
ইয়াত কি ক'লে n মাত্ৰাৰ এটা বহুপদে px দিয়া থাকিলে y ইকুৱেল px ৰ লেখটোক x অক্ষক খুব বেছি n টা বিন্দুত কাটিব। ধৰি লোৱা এইটো আমাৰ x y এক্সিস, এই লেখ পাতি এনেকে আমাৰ x এক্সিসক কিমানটা বিন্দুত কাটিব বুলি কৈছে n টা বিন্দুত কাটিব। মানে ইয়াৰ মাত্ৰা যিমানেই হ'ব খুব বেছি সিমানটা বিন্দুতে কাটিব পাৰিব, তাতকৈ বেছি বিন্দুত কাটিব নোৱাৰে। বুজি পাইছা ন? খুব বেছি বুলি ক'লে মানে কমেও কমেও নহয়, মেক্সিমাম আমাৰ এই nটা বিন্দুতে কাটিব পাৰে, তাতকৈ কমো কাটিব পাৰে, কিন্তু মেক্সিমাম সেইখিনি পাৰিব। ঠিক আছে, এতিয়া আমাৰ এই এক্সাম্পলটোত কি দিছে চোৱা। ইয়াতে দিছে ax plus b equal 0, বা আমি ডাইৰেক্ট সমীকৰণটো লৈছো এইটো সমীকৰণ। y equal দিয়া আছে 2x plus 3। ইয়াৰ পৰা আমি এই লেখপাত আঁকিব পাৰিম কেনেকে? ধৰি লোৱা আমি এইডাল ইয়াত এটা বনাই লৈছো। এতিয়া ইয়াত x আৰু y ৰ ভেলু লম। কেনেকে লম x আৰু y ৰ ভেলু? ইয়াতে x ৰ জাগাত ভেলু পুট কৰিম। চোৱা, এতিয়া যদি আমি x ৰ মান -2 লওঁ, তেতিয়া y ইকুৱেল কি পাম? 2 into x ৰ জাগাত -2 plus 3 কিমান পাম? -4 plus 3, এইটো আহি গ'ল -1। গতিকে যেতিয়া আমি x ৰ মান -2 লওঁ, তেতিয়া y ৰ মান কি পাইছো? -1। তাৰপিছত ধৰি লোৱা x ৰ মান আমি 2 লৈছো, যদি 2 লওঁ y ইকুৱেল কি পাম? 2 into এইটো মাইনাছ নহয় যে 2 plus 3, গতিকে কিমান পালো? 4 plus 3 equal 7। গতিকে যেতিয়া আমি x ৰ মান 2 লৈছো, তেতিয়া y ৰ মান 7 আছে। এতিয়া আমাৰ ইয়াত চোৱা, ইয়াত যদি চোৱা তোমালোকে এইকেইটা পাবা, এই দুটা মিলি আমি এটা বিন্দু বুলি কম, আৰু এই দুটা মিলি এটা বিন্দু। ইয়াতে এই বিন্দুটো ধৰি লোৱা -2 আৰু 1, বি বিন্দুটো হৈছে 2 আৰু 7। এই দুটাক আমি লেখ চিত্ৰত অংকন কৰিছো। কেনেকে কৰিছো চোৱা, এই বিন্দুৰ ভেলু আমি কি লৈছো? -2, এইটো লৈছো এই বিন্দু। গতিকে চোৱা, প্ৰথমতে x ৰ মান -2, গতিকে আমি কি যাম? এই 0ৰ পৰা প্ৰথমতে এটা ঘৰ যাম, এই 0ৰ পৰা কি যাম? এই পিনে দুটা ঘৰ যাম, 1 ঘৰ 2 ঘৰ, এইটো ইয়ালৈকে আহিছো। তাৰ পিছত আমাৰ কি আছে? 1 আছে, গতিকে 1 টো আছে আমাৰ কিহত? প্লাছত আছে। গতিকে এইটো আচলতে প্লাছত না মাইনাছত আছে, মই লিখাত ভুল হৈছে। গতিকে আমি মাইনাছত থাকিলে এইটো দিশত যাব লাগিব y ৰ। যদি এইটো দিশত হ'ব, আমাৰ পইণ্টটো ক'ত পৰিব? এইটো বিন্দু। এইটো বিন্দু হ'ব আমাৰ পইণ্ট। ঠিক তেনেকৈ চোৱা, 2 আৰু 7 ৰ কাৰণে এইটো পইণ্ট পাম। এতিয়া চোৱা, এই দুয়োডাল এই বিন্দু দুটাৰ মাজেৰে যদি এডাল ৰেখা আঁকা, তেতিয়াহ'লে এই ৰেখাডালে ক'ত কাটিছে? এইটো বিন্দুত কাটিছে। আৰু যদি তোমালোকে চোৱা, এই ৰেখাডালে এইটো বিন্দুত কাটিছে। এইটো বিন্দু কাৰ মাজত আছে? 1 আৰু 2 ৰ মিডিলত আছে। সেইকাৰণে আমি কি লিখিছো? এইটোৰ মান হৈছে -3/2, আৰু এইটো হ'ব আমাৰ শূন্য। এই সমীকৰণটোৰ শূন্য। আমি শূন্য এনেকৈ উলিয়াব পাৰো। প্ৰথমতে এনেকৈ দুটা বিন্দু উলিয়াই তাৰ পিছত আমি শূন্য নিৰ্ণয় কৰিব পাৰো। ঠিক আছে, এতিয়া আমি চাম অনুশীলনী 2.1 ৰ কুৱেশ্যন। অনুশীলনী 2.1 জানাৰ আগতে আমি যে ইয়াত আলোচনা কৰিলো, এইটো এই মন্তব্যটোৰ আধাৰতে আমি ইয়াৰ কুৱেশ্যন কৰিম। এতিয়া চোৱা, কিছুমান বহুপদ px ৰ ক্ষেত্ৰত y ইকুৱেল px ৰ লেখবোৰ তলত চিত্ৰ 2.10 ত দিয়া আছে। প্ৰতিটো ক্ষেত্ৰত px ৰ শূন্যৰ সংখ্যা উলিয়াওক। এতিয়া চোৱা, যদি শূন্যৰ সংখ্যা উলিয়াব দিয়ে আৰু তলত লেখ দিয়া থাকে, তেতিয়া আমি সদায় চাব লাগে লেখডালে x অক্ষক কেইটা বিন্দুত কাটিছে। এতিয়া যদি চোৱা, এই লেখডালে আমাৰ x অক্ষত কটা নাই, গতিকে ইয়াত শূন্যৰ সংখ্যা কি পাবা? ইয়াত শূন্যৰ সংখ্যা হ'ব 0। এতিয়া এইডাল ৰেখা চোৱা, এইডাল ৰেখা এনেকৈ গৈছে, গৈ x অক্ষক এটা বিন্দুত কাটিছে, গতিকে ইয়াত শূন্যৰ সংখ্যা কি পাম? 1। ঠিক তেনেকৈ এইডাল ৰেখা ইয়াত এটা কাটিছে, ইয়াত কাটিছে, আৰু ইয়াত তিনিটা ঠাইত কাটিছে, গতিকে শূন্য হ'ব ইয়াত 3। ঠিক তেনেকৈ ই কাটিছে ইয়াত দুটা বিন্দুত, গতিকে ইয়াৰ শূন্য 2। এইটোত চাৰিটাত কাটিছে, গতিকে ইয়াত শূন্যৰ সংখ্যা 4। এইটোত দুটাত কাটিছে, গতিকে ইয়াত শূন্যৰ সংখ্যা 2। এনেকে আমি, যদি আমাক কুৱেশ্যন এক্সামত এনেকুৱা কুৱেশ্যন দিব পাৰে, MCQত এনেকৈ এটা ডায়েগ্ৰাম দি থব আৰু তাত সুধিব শূন্যৰ সংখ্যা কিমান ইয়াত, তেতিয়া শূন্যৰ সংখ্যা আমি কেনেকে উলিয়াম? x অক্ষৰ কেইটা বিন্দুত কাটিছে সেইটো চাব লাগে, আৰু সেই হিচাপতে আমি শূন্যৰ সংখ্যা লিখিব পাৰিম। এতিয়া এইকেইটাতো তোমালোকে বুজি পাইছা, গতিকে তোমালোকে এইকেইটা কুৱেশ্যনৰ এনচাৰ তোমালোকে উলিয়াবা আৰু কমেণ্টত জনাবা।
আজিৰ ভিডিঅ'টো এইখিনিয়ে। তোমালোকক যদি বুজি পাইছা ভালদৰে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰিবা।